নাই অনুষ্ঠানটো অনুষ্টুপীয়া বুলি ঠিক মই ক'ব বিচৰা নাই। এতিয়া মানুহৰ যিটো আৱেগ বা অনুভূতি সেইখিনি এইটো স্বতঃস্ফূৰ্ত হোৱাটো বাঞ্ছনীয়। ইয়াতে অৱশ্যে আমি আশা কৰিছিলোঁ অতি কমেও 300-400জনমান পাৰ্টিচিপেণ্ট, কিন্তু তদ্ৰূপ আশানুৰূপ তেনেকুৱা ধৰণৰ পাৰ্টিচিপেণ্ট আমি নাপালোঁ। কিন্তু যি কি নহওক, এতিয়া পাৰ্টিচিপেণ্টৰ কথা মই অহা নাই, কিন্তু মানুহ আচলতে সজাগ সচেতন হোৱাটো দৰকাৰ। কিন্তু এইখিনিতে আমাৰ যিটো মিছন বিৰুবলাৰ যিটো উদ্দেশ্য বা মাৰ যিটো মানে বিজন আছিলে, সেই কথাটো ক'ৰবাত যেন থমকি ৰোৱা যেন অনুভৱ হৈছে। এতিয়া গোটেই অসম জুৰি যিটো মানে হিমন্ত বিশ্ব শৰ্মা ছাৰৰ নেতৃত্বত এই অন্ধবিশ্বাস বিৰোধী আইনখন প্ৰণয়ন কৰাৰ যিটো সিদ্ধান্ত লৈছে, গতিকে বিৰুবালাৰ দ্বাৰা গঠিত এইখন মিছনে যিখিনি কাম কৰিব লগা হৈছিল, সেই কামখিনি সঠিকভাৱে ৰূপায়ণ আমি কৰিব পাৰিছোঁ বুলি মই নিজেও মানে দ্বিধাবোধ অনুভৱ কৰিছোঁ। কাৰণ আমাৰ মিছনৰ মাজতো যথেষ্ট কিছুমান কেৰণবোৰ ৰৈ গৈছে। সেইকাৰণে আমি পাতিব ধৰণৰে অনুষ্ঠানখন পাতিব পৰা নাই। কিন্তু অনুষ্ঠানখন ইয়াৰ পাৰ্টিচিপেণ্টৰ কথাটো মই এইকাৰণে ক'ব বিচৰা নাই, আচলতে কোৱান্টিটিটো মই বৰ বেছি গুৰুত্বপূৰ্ণ বুলি মই নাভাবোঁ। কিন্তু ইয়াত উপস্থিত থকা যিমানবিলাক পাৰ্টিচিপেণ্ট আছে, সেইবিলাকৰ মাজত কোৱালিটি কিমান আছে সেইটোহে গুৰুত্বপূৰ্ণ কথা। ইয়াতে উপস্থিত থকা অন্ততঃ 10জন ব্যক্তিও যদি সঁচাকৈ বিৰুবালাৰ যিটো আদৰ্শ বা কৰ্মৰাজিক বিশ্বাস কৰে, তেতিয়াহ'লে সেয়াই আমাৰ মিছনৰ মানে ছাকচেছ বুলি মই ভাবিম। কিন্তু কথাটো মানুহৰ মনটো ধৰাটো বৰ কঠিন। মানুহৰ যিটো মূল্যৱান মন বা যিটো মানুহৰ অন্তৰত থকা যিটো মানে সেইখিনি কথাটো বুজাটো বৰ দুৰূহ বেপাৰ। গতিকে এইখিনিয়ে মোৰ আৱেগ বা মোৰ অনুভূতি থাকিব যে মানে বিৰুবালা ৰাভাই যিটো মানে সমাজ সংস্কাৰৰ কাৰণে তেওঁ নিজৰ জীৱনটো উৎসৰ্গা কৰিছিল, সেইখিনি যে অনাগত দিনত আমি সমাজ সংস্কাৰৰ ক্ষেত্ৰত আগবাঢ়ি যাব পাৰোঁ, তাকে মই কামনা কৰিছোঁ। পৰিয়াল তৰফৰ পৰা বিশেষকৈ 3টা মানে কি আছিল প্ৰস্তাৱ আছিল। তাৰে এই যিটো আজিৰ মানে অনুষ্ঠানখন অকল এটা অনুষ্ঠানে ৰূপায়ণ হৈছে, আৰু বাকী যিটো মহিলা কন্যা এইটো ছোৱালী মহাবিদ্যালয় স্থাপনৰ কাৰণে যিটো আমি দাবী ৰাখিছিলোঁ, সেইটো অৱশ্যে পূৰ্ণ হৈ উঠা নাই। এইটো হয়তো চৰকাৰে এইটো কি চিন্তা চৰ্চা কৰিছে মই নাজানো। আৰু তৃতীয়তে আছিলে মানে মাৰ নামত এইটো লাইব্ৰেৰী এখন হ'ব লাগে। লাইব্ৰেৰী কাম মানে কালচাৰেল তেনেকুৱা কমপ্লেক্সখন হৈছে বাৰু, কিন্তু ইয়াৰ কালচাৰেল হলৰ যিটো মানে এমিনিটিছৰ যিটো প্ৰয়োজন সেইখিনিও পূৰ্ণ হোৱা নাই। আজি সেইখিনি সমজিলা আয়ুক্তই মানে পূৰণ কৰিম বুলি আমাক প্ৰতিশ্ৰুতি দিছে। কিন্তু বিশেষকৈ আচলতে যিটো ছোৱালী মহাবিদ্যালয়ৰ কথাটো, সেইটো মই আজিও পুনৰবাৰ মানে মুখ্যমন্ত্ৰী ছাৰক সজৰে উত্থাপন কৰিব বিচাৰিম। পুৰভিলা গাঁৱত দ্বিতীয় সংখ্যক যি মৃত্যুবাৰ্ষিকী প্ৰয়াত পদ্মশ্ৰী ডক্টৰ বিৰুবালা ৰাভাৰ সমাজ কল্যাণ বিভাগ তথা জিলা প্ৰশাসন তথা মিছন বিৰুবালাৰ উদ্যোগত আমি ইয়াতে অনুষ্ঠিত কৰিছোঁ। আৰু বিশেষকৈ যি অসম চৰকাৰৰ পৰা যি নিৰ্দেশনা আছিলে যে ডে এগেইনষ্ট ছুপাৰষ্টিচিয়াছ বিলিফ, অন্ধবিশ্বাস বিৰোধী দিৱস, সেই দিৱস ইয়াতে পালন কৰাতে যিখিনি ইয়াতে স্থানীয় গাঁওবাসী ৰাইজ আছে, তেখেতসকলৰ পৰিয়ালবৰ্গ আছে, আটাই লগ হৈ কিনে তেখেতক শ্ৰদ্ধাৰে সোঁৱৰাৰ লগতে আমি যাতে পণ ল'ব পাৰোঁ কোনো ধৰণৰ অন্ধবিশ্বাস বা কুসংস্কাৰে আমাৰ পৰৱৰ্তী সময়ত সমাজখন যাতে কলুষিত কৰিব নোৱাৰে, তাৰে কাৰণে উদ্দেশ্য ৰাখি ইয়াতে বিভিন্ন ধৰণৰ আমি আলোচনা চক্ৰ তথা কাৰ্যসূচী হাতত লৈছোঁ। আমি অনুৰোধ জনাইছোঁ যাতে শিক্ষাৰ প্ৰসাৰৰ লগে লগে এই গোটেইখিনি অঞ্চলত বিশেষকৈ তেনেকুৱা অন্ধবিশ্বাস বা কুসংস্কাৰখিনি আমি নোহোৱা কৰিব পাৰোঁ। জিলা প্ৰশাসনৰ ফালৰ পৰা, সমজিলা প্ৰশাসনৰ ফালৰ পৰা সদায় এই ব্যৱস্থা পদক্ষেপ আমাৰ অব্যাহত থাকিব। আমি তেখেতসকলকো জনাইছোঁ, তেনেকুৱা যদি কিবা তেখেতসকলৰ চকুত লগা বা তেনেকুৱা কিবা পৰৱৰ্তী সময়ত দেখা পায়, স্থানীয় লোকে প্ৰশাসনৰ লগত যোগাযোগ কৰিব। আৰু বিশেষকৈ নাৰী শিক্ষাৰ ক্ষেত্ৰত যিহেতু আমাৰ চৰকাৰৰ ফালৰ পৰা বিভিন্ন ধৰণৰ আঁচনি ইয়াতে প্ৰদান কৰা হৈছে, নিযুত মইনাৰ জৰিয়তে হওক বা বিনামূলীয়া চাইকেলৰ জৰিয়তে হওক তেওঁলোকে স্কুলত যাব পাৰে। শিক্ষাৰ ক্ষেত্ৰত নিযুত মইনাৰ জৰিয়তে তেখেতসকলে বিভিন্ন ধৰণৰ যিখিনি প্ৰয়োজনীয় কিতাপ পাতি সেইখিনিও কিনিব পাৰিব। তো তেখেতসকলক মই অনুৰোধ জনাইছোঁ, যিখিনি ইয়াতে অভিভাৱক বা পিতৃ মাতৃ আছে, যাতে কোনোপধ্যে যাতে ল'ৰা ছোৱালী স্কুলৰ পৰা মানে ড্ৰপ আউট নকৰে, আৰু যাতে তেওঁলোকে নিয়মিতভাৱে যে পাঠদান কৰিব যায়, ল'ৰা ছোৱালীখিনি বিশেষকৈ শিক্ষক শিক্ষয়িত্ৰীৰ লগত অভিভাৱকখিনিয়ে যদি যোগাযোগ কৰে বা মানে
তেওঁলোকৰ যিখন মিটিং হয় মাহত বা পষেকত, এই মিটিঙতো তেখেতসকলে তেওঁলোকৰ ল'ৰা ছোৱালীৰ শিক্ষাৰ যিটো অগ্ৰগতি সেই বিষয়ে পৰ্যালোচনা কৰে। আৰু তেনেকৈ হ'লে আমি এখন শিক্ষিত উচ্চ শিক্ষিত বা শিক্ষিত সমাজ এখনৰ ফালে আগবাঢ়ি লৈ যাব পাৰিম। আৰু তেতিয়াই আমাৰ এই যিখিনি অন্ধবিশ্বাস বা কুসংস্কাৰ আছে সেইখিনি হয়তো আমি মষিমূৰ কৰাৰ কাৰণে শিক্ষাৰ পোহৰৰ লগতে তেখেতসকলে ইতিমধ্যে শিক্ষাৰ পোহৰে কুসংস্কাৰখিনি আঁতৰাৰ লগতে বাকী যিখিনি এতিয়া আমাৰ আছে, যিখিনি ইয়াতে আই মাতৃ আছে, আটাইখিনিয়ে বিভিন্ন ধৰণৰ নিজৰ স্বাৱলম্বিতাৰ কাৰণে ইতিমধ্যে বিভিন্ন মহিলা উদ্যমিতা আঁচনিৰ জৰিয়তে তেখেতসকলে পাইছে, ধন পাইছে। তেওঁলোকে স্বাৱলম্বী হ'ব পাৰিব, ঘৰখনকো চলাব পাৰিব, লগতে শিক্ষাৰ ক্ষেত্ৰত ল'ৰা ছোৱালীখিনিকো আগবঢ়াই লৈ যাব পাৰিব মই আশা কৰোঁ। মৃত্যু দিৱস আজি দ্বিতীয় বাৰ্ষিক দিৱসৰ আজি মাৰ যিটো ঘৰ গৃহ মাৰ নামত আহিছে, এই গৃহতে আজি প্ৰথম মৃত্যু দিৱস পালন কৰিলেও মাৰ এই ঘৰত আজি গাঁৱৰ মানুহগিলা ওলাই ভালে লাগিছে। আৰু যদি আমি পৰৱৰ্তী দিনত যদি আমি মাৰ আকৌ মৃত্যু দিব এতকৈ যদি আৰু বেছি ডাঙৰকৈ পাতিব পাৰোঁ বা সকলোৱে সমাগত হৈ বিভিন্ন গাঁৱৰ বা সকলোৱে ৰাইজে যদি আহি ইয়াতে মৃত্যু দিব পালন কৰিব পাৰোঁ, আমি নথৈ সন্তুষ্ট হ'লোঁ কি হ'ম। আৰু আশা কৰোঁ যে মাৰ মৃত্যু দিব ইয়াতকৈ যেন আৰু আমি ডাঙৰকৈ পাতিব পাৰোঁ। চৰকাৰৰ ফালৰ পৰাতো কোৱা হৈছিল, আৰু ইয়াতকৈ যদি আমি বিভিন্ন গাঁৱৰ পৰা যদি একেলগে হৈ বা চৰকাৰৰ হাতত লৈ ইয়াৰ যদি বেছিকৈ ভালকৈ কৰিব পাৰোঁ এতিয়া আশা থাকিল। আজিলৈকে মা থাকোঁতে আহিছিল, মুখ্যমন্ত্ৰী হওঁতে আহিছিল, এতিয়া মা মৰাৰ পিছত ইমানখিনি দেখা পোৱা নাই। যিবিলাক বস্তু ইয়াত দিব খুজিছিলে, যিবিলাক অনুষ্ঠান প্ৰতিষ্ঠান গঢ় দিব এইবিলাক ইমানো আগবঢ়া নাই। মুঠতে দি আছে এখন পথগিলা আহিল, যিটো নেকি ৰাস্তাত বেয়া, এইটো শুনা পাইছোঁ যে বিৰুবালাৰ অহা পথ বা কিবা কিবি এনেকুৱা কথা শুনা পালোঁ। ৰাস্তাবিলাক অলপ ভাল হৈছে, আৰু যে আৰু বহুত কিবা কিবি বিদ্যালয় অহা নাই, বিদ্যালয়টো বৰ্তমানলৈকে দিয়া নাই এতিয়ালৈকে। আৰু পাছত যদি বহুত কিবা কিবি পায় এইটোৰ কাৰণে আশা থাকিল। কলেজো মাৰ নামত কলেজো হোৱা নাই, স্কুল LP স্কুল আগৰে এইটোৱে আছে, বিদ্যালয়গিলা অহা নাই নতুনকৈ। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ।